হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকসকলৰ? আশা কৰি আছোঁ ভালে আছে। আজি আমি আপোনালোকৰ বাবে আছাম হিষ্ট্ৰীৰ পৰা অতি গুৰুত্বপূৰ্ণ 20টা জিকে ডিছকাছ কৰিবলৈ ওলাইছোঁ। আৰু যিটো আপোনালোকৰ আগন্তুক হ'বলগীয়া সকলো ধৰণৰ কম্পিটিটিভ এক্সাম, স্পেচিয়েলি অসম আৰক্ষী, AB, UB, APR আছে, সকলো ধৰণৰ পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ হয়। তো আজিৰ প্ৰথম কুৱেশ্যনটো চাওক। প্ৰথম কুৱেশ্যনটো আছে, প্ৰাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়? ইয়াৰ এনচাৰ হ'ব অপশ্যন ঘ, আহোমসকলক। দ্বিতীয় কুৱেশ্যনটো চাওক। দ্বিতীয় কুৱেশ্যন দিয়া আছে, আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম আছিল চুকাফা। অপশ্যন ক হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। চুকাফা আছিল আহোমসকলৰ প্ৰথম ৰজা। আপোনালোকে এটা কথা মনত ৰাখিব, চুকাফাই কি কৰিছিল 1228 খ্ৰীষ্টাব্দত, কিমান খ্ৰীষ্টাব্দত? 1228 খ্ৰীষ্টাব্দত পাটকাই পৰ্বত দি আহি আমাৰ অসমত সোমায়। আৰু সোমোৱাৰ পিছত তেওঁ কি কৰিছিল? আহোমসকলে 600 বছৰ ৰাজত্ব কৰিছিল। আৰু অসমৰ প্ৰথম ৰাজধানী পাতিছিল ক'ত? চৰাইদেউ। ক'ত? চৰাইদেউ। মনত ৰাখিব, চৰাইদেউ। এইখিনি আপোনালোকে মনত ৰাখিব। তো নেক্সট কুৱেশ্যন চাওক, আছে আহোমসকলে ক'ত ৰাজধানী পাতিছিল? অলৰেডি মই ক'লোঁ ক'ত ৰাজধানী পাতিছিল? চৰাইদেউত। আহোমসকলে চৰাইদেউত ৰাজধানী পাতিছিল। কুৱেশ্যন নম্বৰ 4 চাওক। হেম সৰস্বতীয়ে কি গ্ৰন্থ ৰচনা কৰিছিল? হেম সৰস্বতী ৰচনা কৰা গ্ৰন্থখনৰ নাম আছিল প্ৰহ্লাদ চৰিত্ৰ। অপশ্যন ক হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। অপশ্যন ক হ'ব কাৰেক্ট এনচাৰ, মনত ৰাখক। কুৱেশ্যন নম্বৰ 6, প্ৰাচীন কামৰূপৰ ৰাজধানী ক'ত আছিল? প্ৰাচীন কামৰূপৰ ৰাজধানী ক'ত আছিল? ইয়াৰ এনচাৰ হ'ব অপশ্যন খ, উত্তৰ গুৱাহাটী। অপশ্যন খ, উত্তৰ গুৱাহাটী। নেক্সট কুৱেশ্যন আছে, আপোনালোক চাওক। সেন বংশৰ প্ৰতিষ্ঠাপক কোন? সেন বংশৰ প্ৰতিষ্ঠাপক কোন? সেন বংশৰ প্ৰতিষ্ঠাপক হ'ল নীলধ্বজ। অপশ্যন ঘ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। তো পৰৱৰ্তী কুৱেশ্যন আছে, নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ কোচ ৰাজ্যৰ ৰজা হিচাপে আছিল? নৰনাৰায়ণ কি আছিল? কোচ ৰজাৰ ৰজা আছিল। আৰু তেওঁ কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈকে আছিল? সেইটো কথা আপোনালোকক সুধিছে। অপশ্যন ক, খ, ঘ দিয়া আছে। আপোনালোকে গেছ কৰক অপশ্যনটো কি হ'ব? এইটো এনচাৰ হ'ব খ, 1540 চনৰ পৰা 1587 চনলৈকে, বা 87 খ্ৰীষ্টাব্দলৈকে। তো নেক্সট কুৱেশ্যন আছে, কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? কছাৰীসকলৰ প্ৰথম ৰাজধানী আছিল ডিমাপুৰ। এইটো এনচাৰ হ'ব খ। নেক্সট কুৱেশ্যন আছে, কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন? কামৰূপৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন ক হ'ব কাৰেক্ট এনচাৰ, পুষ্প বৰ্মন। নেক্সট কুৱেশ্যন, হৰ্ক চৰিত্ৰৰ লেখক কোন? ইয়াৰ এনচাৰ হ'ব ক, বাণভট্ট। হৰ্ক চৰিত্ৰৰ লেখক হৈছে বাণভট্ট। নেক্সট কুৱেশ্যন নম্বৰ 11 চাওক। বৰ্তমান শিৱসাগৰৰ ৰংঘৰটো কোনজন স্বৰ্গদেউৰ দিনত সজোৱা হৈছিল? স্বৰ্গদেউ প্ৰমত্তৰ সিংহৰ দিনত সজোৱা হৈছিল, যিটো আছে অপশ্যন খ। কুৱেশ্যন নম্বৰ 12 চাব। অসমৰ আটাইতকৈ ওখ দল কোনটো? অসমৰ আটাইতকৈ ওখ দল কোনটো? এইটো হ'ব আপোনাৰ অপশ্যন খ, অপশ্যন ক, শিৱদৌল। অপশ্যন ক হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। অসমৰ আটাইতকৈ ওখ দল হৈছে শিৱদৌল। তো পৰৱৰ্তী কুৱেশ্যন চাওক। আহোম ৰাজবংশৰ শেষ ৰজাজন কোন আছিল, বা শেষ ৰজাজনৰ নাম কি আছিল? তো 13 নম্বৰ এনচাৰ হ'ব পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ আছিল আহোমসকলৰ শেষ ৰজা। অপশ্যন খ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। তো নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল কিমান চনত? এইটো কুৱেশ্যন আপোনাৰ খুবেই ইম্পৰ্টেণ্ট। মই যেতিয়া অসম আৰক্ষীৰ ৰিটেন দিছিলোঁ, তেতিয়া এই কুৱেশ্যনটো ডাইৰেক্টলি দিছিল। শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল আপোনালোকে কওক? 1671 চনত। হয়, ঠিকেই ভাবিছে আপোনালোকসকলে। 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল। অপশ্যন খ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। তো নেক্সট কুৱেশ্যন নম্বৰ 15, অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল কিমান চনত? অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন হৈছিল 1926 চনত। অপশ্যন ঘ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। 1926 চনত। অপশ্যন ঘ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। তো নেক্সট কুৱেশ্যন চাওক। নেক্সট কুৱেশ্যন আছে, অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী কোনে লিখিছিল? ইয়াৰ এনচাৰ হ'ব, আহোমসকলে কি কৰিছিল? আহোমসকলে লিখিছিল অসমৰ সৰ্বপ্ৰথম বুৰঞ্জীখন। ইয়াত অপশ্যন নাই, গতিকে ওপৰত এটাও নহয়। টাইকসকলে লিখা নাই, মোগলসকলে লিখা নাই, কোচসকলে লিখা নাই, লিখিছিল কোনে? আহোমসকলে।
আহোমসকলে লিখিছিল। তো অপশ্যন ঘ বি আর কারেক্ট অ্যান্সার, আহোমসকলে ইয়াত দিয়া নাই। পৰৱৰ্তী কোৱেশ্চন, কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? হয়, ঠিকই ভাবিছে আপোনালোকে। অপশ্যন ক হ'ব ইয়াৰ কাৰেক্ট এনচাৰ, হৰগোদৰ লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল। মনত ৰাখিব, হৰগোদৰ লক্ষ্মীসিংহৰ দিনত। নেক্সট কোৱেশ্চন,